হেল্ল' বা ঋতু নেকি? এইবোৰ কি হৈ গ'ল বা? তহঁত কেনে আছ? তোৰ কথা কবা ভালনে তোৰ? ভাল। মোৰ ভাল। মোৰ বাবে তহঁতে চিন্তা কৰিব নালাগে। এয়া তই কি কাম কৰিলি বা? তোৰ নিচিনা ছোৱালী এজনীৰ এনেকুৱা ভুল কেনেকৈ হৈ গ'ল? মই ভুল কৰা নাই। কিবা ভুল হৈছে বুলি মই ভবা নাই। মই যি কৰিছোঁ ঠিকেই কৰিছোঁ। চাওঁ দিয়া। মই যি কৰা উচিত বুলি ভাবিছোঁ তাকেই কৰিছোঁ। কিয়ন বা আপুনি একো চিন্তা নকৰিব, আমি যাম। আমি সোনকালে আপোনাৰ ওচৰলৈ যাম। আহিব নালাগে অমল, মোৰ ওচৰলৈ কোনো আহিব নালাগে। নহয় কিৰণ বা, আপোনাৰ বাবে আমি তোমালোক মোৰ বাবে ব্যস্ত হ'ব নালাগে। মই ঠিকেই আছোঁ। তোমালোকৰ সময় আৰু ধন মোৰ বাবে খৰচ কৰি একো লাভ নাই। মই নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবও নিবিচাৰোঁ। তেনেকৈ কিয় কৈছে কিৰণ বা? পৰিস্থিতিৰ কবলত পৰি মই যি কৰিব লাগে তাকেই কৰিছোঁ। আইনৰ চকুত সি অপৰাধ বুলি কৈছে। তাৰ বাবে আইনে মোক শাস্তি দিলে মোৰ কোনো আক্ষেপ নাই। কিন্তু আপোনাৰ দীঘলীয়া জেইল হ'লে ঘৰখনৰ কি হ'ব? তোমালোক মোৰ ওচৰলৈ আহিব নালাগে। মোৰ ল'ৰা ছোৱালী দুটাৰ খবৰ এটা কৰিবা। সিহঁতৰ যদি কিবা অসুবিধা হৈছে সিহঁতৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিবা। কৰিবানে? অঁ কৰিম। আমি কাইলৈকে সিহঁতৰ ওচৰলৈ যাম। মোৰ বাবে এইকণ কৰি দিয়া প্লিজ। মোৰ অবিহনে সিহঁতৰ যাতে কোনো ক্ষতি নহয় তাৰ কাৰণে অলপ খেয়াল ৰাখিবা। মই সিহঁতক এৰি থকা নাই যে। ভালে আছে? ভাল? কি ভালে থকাৰ কথা কৈছা? কেনেকৈ ভালে থাকিম? তোমালোক ক'ৰ পৰা আহিলা? ঘৰৰ পৰা। ইহঁতকেইটা নাই নেকি? সিহঁতক আজি স্কুললৈ পঠিয়াইছো। সদায় ঘৰত থাকিলেওতো নহ'ব। সিহঁতৰ বাবে কিবা কিবি অলপ লৈ আহিছো। সিহঁতে কিজানি এতিয়াৰ পৰা আনৰ অনুগ্ৰহতেই জীয়াই থাকিব লাগিব। বাপেক যদি ভাল হৈ নাহে সিহঁতক লৈ মোৰ বৰ সমস্যা হ'ব। মোৰো গাটো আজিকালি ভাল নাথাকে। ডাক্তৰে ভিনদেউৰ কথা কি কয়? এতিয়া একো ক'ব নোৱাৰো বুলি কৈছে। জুয়ে শৰীৰৰ ভিতৰলৈকে ক্ষতি কৰিছে। সঞ্জীৱ আৰু ৰিয়াই ঘটনাটোৰ বিষয়ে কিবা গম পাইছেনে নাই পোৱা? ডাঙৰটোৱে হয়তো কিবা এটা বুজি পাইছে, সৰুজনীয়ে একো বুজি পোৱা নাই। অনবৰতে মাকক বিচাৰি তাই বৰ আমনি কৰি থাকে। সিহঁতক এবাৰ মাকৰ ওচৰলৈ নিব পৰা যাব নেকি? মাকেও সিহঁতক চাবলৈ বৰ মন কৰিছে। কোনো দৰকাৰ নাই। মাকে সিহঁতৰ কথা অকণো নাভাবিলে। সিহঁতৰ কথা ভবা হ'লে এনে কাম কৰিব নোৱাৰিলেহেঁতেন। বাইদেউ এতিয়া অনুতপ্ত। ল'ৰা ছোৱালী দুটাৰ কাৰণে তাইৰ অন্তৰে হাহাকাৰ কৰি আছে। এতিয়া কান্দিলে কি হ'ব? আগতেই চিন্তা কৰিব লাগিছিল। এনে কাম কৰিলে পৰিয়ালটোৰ গতি কি হ'ব এবাৰ ভাবি চাব লাগিছিল। খোৱাবোৰ হৈ গ'ল। এইটো এটা দুৰ্ঘটনা। নহয় দুৰ্ঘটনা, সম্পূৰ্ণ নিজ ইচ্ছাৰে তাই এই কাম কৰিলে। এতিয়া ল'ৰা ছোৱালী বা ঘৰৰ কথা তাই ভাবিব নালাগে। মই ইহঁত দুটাক তাইৰ পৰা আঁতৰাই ৰখাৰ কথাহে ভাবিছো। আসামী এতিয়া ক'ত আছে? জেলত? হয় ছাৰ, জেলতে আছে। কোৰ্টত আমাৰ ফাইনেল ৰিপৰ্ট জমা দিব লাগে।
ইয়াত লিখা মতে আছামীয়ে এতিয়াও দোষ স্বীকাৰ কৰা নাই। দোষ অস্বীকাৰো কৰা নাই ছাৰ। হ'লেও আমাক এটা স্পষ্ট জবানবন্দী লাগিব। ফিল্ড ষ্টাডি কৰি আমি যিখিনি ক্লু পাইছোঁ তাৰ পৰা এইটো স্পষ্ট প্ৰমাণ হয় যে কিৰণবালা সম্পূৰ্ণ দোষী। ক্লুৰ উপৰিও আমাক কোনো সাক্ষী বা আছামীৰ দোষ স্বীকাৰৰ জবানবন্দীৰ একান্ত প্ৰয়োজন। আমি এতিয়া ওপৰা ওপৰিকৈ ৰিপৰ্ট এটা দি দিব নোৱাৰোঁ, বিশেষকৈ এইটো তিৰোতা মানুহৰ কেছ। তাৰোপৰি মানুহগৰাকীৰ দুটা সৰু সৰু ল'ৰা ছোৱালী আছে ছাৰ। য়েছ, ইটছ এ চেঞ্চিটিভ মেটাৰ। তেনেহ'লে আমি এতিয়া কি কৰা উচিত হ'ব ছাৰ? আপুনি জেৰা কৰোঁতে মানুহগৰাকীয়ে কি কৈছে? মানুহজনীয়ে মুখেৰে প্ৰথমতে একো মত নাছিল, তাৰ পাছত গতিকে আপুনি আত্মপক্ষ সমৰ্থনৰ চেষ্টা কৰি একো লাভ নাই। যিমান সোনকালে দোষ স্বীকাৰ কৰে আপোনাৰে মংগল। ঘটনাটো আপুনি কেনেকৈ কৰিলে? মুখ নুখুলে কিয়? এতিয়া কন্দা কথা কৰিয়ে থাকিব নে কিবা ক'ব? তাৰপিছত আমি কেছটো ৰেজিষ্টাৰ কৰি মানুহগৰাকীক জেললৈ পঠালোঁ। কোৰ্টে কেছটো কণ্টিনিউ কৰিবৰ বাবে আমাৰ পৰা কেছ ডায়েৰী বিচাৰিছে। কেছ ডায়েৰী দিয়া লাষ্ট ডেট কেতিয়া? অহা বুধবাৰে ছাৰ। এটা কাম কৰক, আপুনি কাইলৈ বা পৰহিলৈ মানুহগৰাকীক আকৌ এবাৰ জেলত জেৰা কৰক। ঠিক আছে ছাৰ, কিন্তু মানুহজনীয়ে মুখেৰে একো নেমাতেই ছাৰ। আকৌ এবাৰ চেষ্টা কৰক, তাইৰ পৰা নৰমভাৱে স্বীকাৰ কৰাই লওক। কিন্তু এইবাৰো যদি তাই একো নেমাতে? তেতিয়াহ'লে তাইৰ হাজবেণ্ডৰ জবানবন্দীৰ ওপৰত বেছ কৰি কেছ ডায়েৰী লিখক। অ'কে ছাৰ। মই জেলৰ পৰা পাৰ্মিশ্যনটো উলিয়াই দিম, আপুনি ৰেডি হওক। হ'ব ছাৰ, এতিয়া আহিছোঁ। মানুহজনীক বৰকৈ ধমকি চমকি নিদিব। হ'ব ছাৰ। আহক, বহক। চাওক মিছেছ কিৰণবালা, আপোনাৰ প্ৰতি আমাৰ সম্পূৰ্ণ সহানুভূতি আছে। আপোনাক যেনে তেনে দোষী সজাই জেল খুওৱাৰ ইচ্ছা আমাৰ অলপো নাই, কিন্তু আমি নিৰুপায়। আপোনাৰ স্বামীৰ স্বীকাৰোক্তি আৰু ঘটনাস্থলীত পোৱা সামগ্ৰীবোৰে আপুনি যে দোষী সেইটো কথা স্পষ্ট প্ৰমাণ কৰিছে। কওক মিছেছ কিৰণবালা, আপুনি এনে ঘৃণনীয় কাম কিয় কৰিলে? আপুনি জানেনে এয়া এক জঘন্য অপৰাধ? আপোনাৰ নিচিনা মানুহ এজনীয়ে এনে কাম কৰিব নালাগিছিল। নাই, মই কোনো অপৰাধ কৰা নাই। মই যি কৰিছোঁ শুদ্ধ কাম কৰিছোঁ। মই যি কৰিছোঁ মোৰ মুক্তিৰ বাবে কৰিছোঁ। মুক্তিৰ বাবে কৰা কাম অপৰাধ হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে। তাৰমানে আপুনি এই ঘটনা নিজ ইচ্ছাৰে কৰাটো সত্য। কওক, আপুনি এই কাম কৰিছিল? যদিও আপোনাক বচোৱাৰ উপায় আমাৰ হাতত নাই, তথাপিও আপুনি সঁচা কথা ক'লে আপোনাৰ শাস্তি কিছু লাঘৱ হ'ব পাৰে। আপুনি সকলো কথা আমাক কৈ দিয়ক। শাস্তিৰ কাৰণে মই একো চিন্তা কৰা নাই। মাত্ৰ কি? মোৰ ল'ৰা ছোৱালী দুটাক লৈ বৰ চিন্তা লাগিছে। মই সিহঁতৰ ওচৰলৈ যাব বিচাৰোঁ। মোক সিহঁতৰ ওচৰলৈ যাবলৈ দিয়ক। সিহঁতক এৰি মই জীয়াই থাকিব নোৱাৰো। আপোনাৰ কেছটোৰ বাবে আপুনি এজন উকিল ঠিক কৰক। তুমি পাগল হোৱা নাইতো? আমি এটা ছ'চিয়েল অৰ্গেনাইজেশ্যন। বিপদত পৰা মানুহক আমি সহায় কৰিব পাৰোঁ, কিন্তু সেইবুলি অপৰাধত লিপ্ত মানুহ এজনৰ কাৰণে
আমি উকিল ধৰি দিব নোৱাৰোঁ নহয়। এই মানুহজনীও বিপদত পৰিছে, গতিকে এওঁক সহায় কৰাত আমাৰ আপত্তি কি? মানি লৈছোঁ মানুহজনী বিপদত পৰিছে, কিন্তু তেওঁ এজনী অপৰাধী। অঁ, আমি যদি তেওঁক সহায় কৰিবলৈ যাওঁ তেনেহ'লে জেলত থকা সকলো কয়দীকে সহায় কৰিব লাগিব। এই মানুহজনী আন কয়দীৰ দৰে নহয়। এওঁ 2টা সন্তানো আছে। মাক বাপেক ঘৰত নাথাকিলে সেই সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ কি অৱস্থা হ'ব এবাৰ ভাবাচোন। ডোণ্ট বি ইম'চনেল নন্দিতা, উই আৰ ৱৰ্কাৰ। কথাবোৰ প্ৰেক্টিকেলি ভাবিবি, আৱেগত আমি কাম কৰিব নোৱাৰোঁ। সকলোবোৰ কথা ইমান মেটেৰিয়েলিষ্টিক ভিউৰে চোৱা হ'লে এইদৰে NGO এটাত কাম কৰিব নাহিলোহেঁতেন। মানুহৰ কথা ভাবি মানুহৰ কল্যাণৰ বাবে কিবা এটা কৰা মানসিকতা থকাৰ বাবে এইদৰে ছ'চিয়েল অৰ্গেনাইজেশ্যন এটাত কাম কৰি আছোঁ, নহ'লে আন চাকৰি এটা কৰিলোহেঁতেন। চোৱা নন্দিতা, এই মানুহজনীৰ লগত তোমাৰ কিবা ৰিলেশ্যন আছে নেকি? কোনো চিনাকি নাই। পেপাৰৰ নিউজটোৰ পৰাহে মানুহজনীৰ নামটো জানিছোঁ। পেপাৰতো এনেকুৱা নিউজ সদায় ওলাই থাকে। আমি সেই গোটেইবোৰ অপৰাধীৰ কাৰণে কাম কৰিব লাগিব নেকি? এই মানুহজনীৰ ঘৰত থকা সৰু ল'ৰা ছোৱালীকেইটাৰ কথা তোমালোকে এবাৰ কিয় নাভাবা? নন্দিতা, চোৱা নন্দিতা, দেশত সকলো অপৰাধীৰে পৰিয়াল আছে। তুমি যে তেওঁৰ ল'ৰা ছোৱালীকেইটাৰ কথা চিন্তা কৰিছা, তেওঁ জানো নিজৰ সন্তানৰ কথা চিন্তা কৰিছে? 1%ও নাই কৰা। তেওঁ নিজৰ সন্তানৰ বাবে চিন্তা কৰা হ'লে এনে অপৰাধ নকৰিলেহেঁতেন। ছাৰ ৰেশ্মা, অপৰাধ কৰোঁ বুলি কোনেও নকৰে। পৰিস্থিতিয়ে মানুহজনীক এনে কাম কৰিবলৈ বাধ্য কৰাইছে, আৰু মোৰ মতে এইটো অপৰাধ হ'বই নোৱাৰে। মানুহজনীয়ে যি কৰিছে ঠিকেই কৰিছে। আৰু এটা কথা, কিজানি তাই এই কামৰ বাবে দোষী নহয়, আন কোনোবাই কামটো কৰিছে আৰু তাইক দোষীক বচাবলৈ নিজেই দুখটো মূৰ পাতি লৈছে। তোৰ হৈছে কি নন্দিতা? যিটো কাম আইনে অপৰাধ বুলি মানি লৈ মানুহজনীক জেললৈ পঠাইছে, সেইটো কাম তই অপৰাধ নহয় বুলি যুক্তি দিব বিচাৰিছ? এবছলিউটলি। এগৰাকী ছ'চিয়েল ৱৰ্কাৰ হৈ তোমাৰ মুখত এনেকুৱা কথা শোভা নাপায়। ৰাজেশ, I am a human being. I am not a machine or not a wooden toy. ঠিক আছে, মানৱীয় দৃষ্টিকোণৰ পৰা বিচাৰ কৰি আমি বাৰু সেই মানুহগৰাকীক সহায় কৰিব গ'লোঁ, কিন্তু তাৰ বাবে আমি ফাণ্ড ক'ত পাম? আমাৰ এই কামবোৰতো ফাণ্ডৰ ওপৰতহে নিৰ্ভৰ কৰে। জেলৰ অপৰাধীক সহায় কৰিবৰ কাৰণে কি স্কিম বনায়? কোনটো হেডৰ পৰা ফাণ্ড ৰিলিজ হয় ক? আছে, বহুত ফাণ্ডৰ বাবে বহুত হেড আছে। ৱমেন ভাইলেন্স, নাৰী নিৰ্যাতন, মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ বলি হোৱা নাৰীৰ বাবে বহুত হেড আৰু বহুত স্কিম আছে। এইবোৰ স্কিমত আমাৰ এই প্ৰজেক্ট একচেপ্ট কৰিব বুলি তুমি বাৰু কনফাৰ্ম নে? চেষ্টা কৰাত আপত্তি কি? মই মানুহজনীক এবাৰ লগ কৰিম। তেওঁৰ পৰা প্ৰকৃত কথাখিনি মই জানিব লাগিব। এই মানুহজনীৰ বিষয়ে পেপাৰত যিখিনি কথা লিখিছে তাৰ পৰা মোৰ মনত এক অনুকম্পাৰ সৃষ্টি হৈছে। মোৰ আত্মাই যেন বাৰে বাৰে কৈছে মই মানুহজনীক সহায় কৰিব লাগে। মোৰ আত্মাৰ আহ্বানত মই মানুহজনীক সহায় কৰিব বিচাৰিছোঁ। তোমালোক মোৰ লগত জড়িত নাথাকিলেও কোনো কথা নাই। মই অকলেই নিজাকৈ এবাৰ চেষ্টা কৰি চাম। তোমালোক মোৰ লগত নাথাকিলেও মই একো বেয়া নাপাওঁ। তাই কামটো কৰিম বুলি ভাবিলে যেতিয়া কামটো কৰিহে এৰিব। আমি এতিয়া কি কৰিব লাগিব? তাইক কামটোত হেল্প কৰিম নে নকৰিম? নন্দিতাই কিবা এটা কাম কৰিব আৰু আমি সহায় নকৰিম, এনে কথা হ'বই নোৱাৰে। ঠিকেই, তাইক আমি অকলে এৰি দিব নোৱাৰোঁ। তেন্তে নন্দিতাৰ লগত আমি মানুহজনীৰ ওচৰলৈ যাব লাগিব। নিশ্চয় যাব লাগিব। এওঁলোকৰ লগত চিনাকি কৰাই দিওঁ আহা। বাইদেউ, এওঁক আমাৰ লগত চিনাকি কৰাব নালাগে। আমি প্ৰথম দিনাই এওঁক লগ পাইছোঁ। অঁ, আমিতো একেটা ৰথত উঠিয়ে স্বৰ্গলৈ আহিছোঁ ন কিৰণবালা? তোমালোকে মোক কিৰণ বুলি মাতিলেই হ'ব। কিৰণ শব্দটোৰ অৰ্থ তোমালোকে জানানে? নামৰ অৰ্থ লৈ কি লাভ বাইদেউ? ইয়াত নাম চে একো মতলব নাই। ইয়াত ধাৰা অনুসাৰেহে জেলৰ ম্যাদ নিৰ্ধাৰণ হয়। নামে কাৰো দুখ মাফ নকৰে। এওঁৰ লগত চিনাকি কৰাই দিওঁ আহা। এওঁৰ নাম ভানু। আপোনাক মই ক'ৰবাত দেখা যেন লাগিছে। আপুনি বাৰু এবছৰমান আগতে জেললৈ আহিছে নেকি? এবছৰ হোৱা নাই, 11 মাহ আগতে জেললৈ আহিছোঁ। যোৱা বছৰ আপোনাৰ কেছটোৰ কথা পেপাৰত ওলাইছিল নহয়? নাই ওলোৱা, মোৰ কোনো কেছ পেপাৰত ওলোৱা নাই। আপুনি বেলেগ কাৰোবাৰ কেছ পঢ়িছে পেপাৰত, মই সেইজনী নহয়।
তেওঁৰ কথাত তুমি বেয়া নাপাবা কিৰণ, তাই মানুহজনীয়ে তেনেকুৱা, খুব ৰাফ বিহেভিয়াৰ, কাৰো লগত বেছি কথা বতৰাও নকয়। মোৰ স্পষ্ট মনত আছে বাইদেউ, পেপাৰত এই মানুহজনীৰ ফটোৰ সৈতে তেওঁৰ নিউজটো দিছিল। হয়, এই মানুহজনী তেওঁৱে হয়। তেন্তে তাই কথাটো কওঁতে এৰকম কিয় কৰিছে? ইয়াৰ নিশ্চয় কিবা কাৰণ আছে। মই আকৌ এবাৰ সুধি আহোঁ। কিৰণ, কিৰণ, কি দৰকাৰ সেইবিলাকত সোমাবলৈ? আহা, গুচি আহা। কি দৰকাৰ ভানুৰ লগতে এই চব কথাত সোমাবলৈ? ভানুৰ একো বিশ্বাস নাই বাইদেউ, তাইক বহুত বেয়াকে কৈ দিব পাৰে। ৰ'বা, মই তাইক ঘূৰাই আনো। কি হ'ল? আকৌ কি লাগে?